চাওক আমাৰ কোচ ৰাজবংশী জাতিটোৰ যেটা সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক গোটেই সমগ্ৰ অধিকাৰখিনিৰ পৰা আমি কিন্তু বঞ্চিত হে আমাৰ 32 বছৰ আগতেই সংগ্ৰাম আৰম্ভ কৰা আমাৰ কেএলঅ প্ৰধান জীৱন সিংহ মহাশয় কেএলঅ কেন আমাৰ ডিএল কোচ ডাঙৰীয়াই দীৰ্ঘদিনীয়া আন্দোলন কৰি আজিৰ এটা আলোচনা প্ৰক্ৰিয়া আহিছে আৰু আমাৰ ভাৰতীয় সংবিধানখন মানি কিন্তু জীৱন সিং মহাশয় আৰু ডিএল কোচ মহাশয় আহিছে কিন্তু ৰাষ্ট্ৰৰ আজি লেহেমিয়া কৰাৰ যেটো চক্ৰান্ত আমাৰ যেটো মূল দাবী কমতাপুৰৰ দাবীটাক একদম দুৰ্বল কৰাৰ ষড়যন্ত্ৰ কৰা বুলি আমি অনুভৱ কৰিছো যেহেতু এই আলোচনাটা দীঘলীয়া কৰি আছে আৰু আমি কোনোপধ্যায় মানি নলং দীঘলীয়া কৰা অতি সোনকালে আমাৰ এই আলোচনাটা সফল কৰিব লাগে আমাক কমতাপুৰ আমাক ঘূৰাই দিব লাগে আৰু আমাৰ জনজাতিক ৰাজনৈতিক অধিকাৰ আৰু সমস্ত অধিকাৰ আমাক বঞ্চিত কৰাৰ পৰিৱৰ্তে অধিকাৰ আমাক প্ৰদান কৰি আমাৰ জাতিটাক জীয়াই থকাৰ অধিকাৰ দিব লাগে এটাই আমাৰ কামনা এটাই আমাৰ উদ্দেশ্য আৰু আজিৰ সভাখনত আমাৰ গ্ৰাস ৰুটত আমি যোৱাৰ কাৰণে তৃণমূল পৰ্যায়ত আমি কাম কৰাৰ কাৰণে আমাৰ জনগোষ্ঠীৰ প্ৰতিটো সচেতন মানসী প্ৰতিজন কৰ্মীক আমি এটা আহ্বান কৰিছো আমি গ্ৰাস ৰুটলৈ লৈ যাম আৰু আমাৰ প্ৰত্যেকজন ৰাজবংশীৰ গাঁৱত তীব্ৰ ক্ষোভ জন্মি আছে এই সময়ত এখালি আমি অলপ মানে চেতনা আনি দিলে এই বিস্ফোৰণ ঘটিব এক মহাপ্ৰলয় হ'ব আৰু আমাৰ কমতাপুৰ অধিকাৰ আমি সাব্যস্ত কৰিব পাৰিম এটাই আমাৰ আজিৰ মূল লক্ষ্য আৰু উদ্দেশ্য থ্যাংক ইউ ইতিমধ্যে গোৱালপাৰা জিলা কাউন্সিল আমাৰ কমিটি নহয় আমাৰ কাউন্সিল ঘোষণা কৰা হৈছে গোৱালপাৰা জিলা কাউন্সিল বঙাইগাঁও জিলা কাউন্সিল চিৰাং জিলা কাউন্সিল কোকৰাঝাৰ জিলা কাউন্সিল আৰু ধুবুৰী জিলা কাউন্সিল এই পাঁচখন জিলা কাউন্সিল গঠন কৰা হৈছে ইতিমধ্যে আমাৰ ধুবুৰী জিলাত আজি ব্লক কমিটি গঠন কৰি আছে বিলাসীপাৰাত আৰু লগতে চিৰাং জিলাই 3খন ব্লক কাউন্সিল গঠন কৰিছে আমাৰ বঙাইগাঁও ৰানিং হৈ আছে কাম কৰি আছে গোৱালপাৰা ইতিমধ্যে ব্লক কাউন্সিল গঠন কৰিছে মুঠতে লোৱাৰ আসাম আমাৰ সম্পূৰ্ণ হোৱাৰ দিশত অকল ভিলেজ আৰু আঞ্চলিক কাউন্সিলবিলাক গঠন কৰিব বাকি আছে আৰু লগতে ইতিমধ্যে আপোনালোকক জনাই ভাল পাম বিহাৰৰ পৰা আৰম্ভ কৰি বেংগলতো পূৰ্ণ গতিত আমাৰ কেএছডিচিৰ কাম চলি আছে আৰু পূৰ্ণ সহযোগ এক মহা প্ৰলয়ন আমি আনিবলৈ সক্ষম হ'ম আমাৰ কমতাপুৰ আমি উদ্ধাৰ কৰিব পাৰিম এয়া আমাৰ নিশ্চিত বিশ্বাস